কন্যা ৰাশিৰ বাবে গুড নিউজ নৱেম্বৰ 2025। নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ৰাশিফল ভিডিঅ'ত। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম কন্যা ৰাশিৰ বাবে নৱেম্বৰ মাহৰ ৰাশিফল। এই মাহত আপোনালোকৰ কি কি ভাল খবৰ আহি আছে, কাম, কৰ্ম, ধন, প্ৰেম আৰু স্বাস্থ্য সকলো ক্ষেত্ৰতে। এই মাহত কন্যা ৰাশিৰ বাবে এক নতুন উজ্জ্বল পৰিৱৰ্তনৰ সময়। সেয়া সম্পূৰ্ণ ভিডিঅ'টো চাব, কাৰণ শেষলৈ মই আপোনালোকক শুভ সময় আৰু সহজ প্ৰতিকাৰো জনাম। নৱেম্বৰ মাহত কন্যা ৰাশিৰ বাবে কেইবাটাও ভাল খবৰ আৰু শুভ পৰিৱৰ্তন আহি আছে। ইয়াৰ বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ। কন্যা ৰাশিৰ বাবে ভাল খবৰ হ'ব। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্ম আৰু ব্যৱসায়। নৱেম্বৰ মাহত কৰ্মজীৱনত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। আগতে যি কামত বাধা আছিল সেইটো এতিয়া সফলতাৰ ফালে আগবাঢ়িবলৈ গৈ আছে। নতুন দায়িত্ব বা প্ৰমোচনৰ সম্ভাৱনাও আছে এই মাহটোত। ব্যৱসায়ত নতুন লগ বন্ধু বা নতুন আইডিয়াৰ পৰা লাভান্বিত হ'ব। তাৰপিছত আহিছোঁ আৰ্থিক ক্ষেত্ৰ, টকা পইচা। আৰ্থিকভাৱে স্থিৰতা আহিব। আগতে যি ধনৰ অভাৱ আছিল তাত সহজতে পৰিপূৰণ কৰিব। নতুন ইনকামৰ পথ মুকলি হ'ব। লগতে ইনভেষ্টৰ পৰা ভাল সুযোগ লাভ কৰিব। প্ৰেম আৰু পৰিয়াল, দীৰ্ঘদিনীয়া কিবা যদি ভুল বুজাবুজি আছিলে সেয়া দূৰ হ'ব এই নৱেম্বৰ মাহতে। দুয়োজনৰ মাজত বুজাবুজি আৰু সম্পৰ্ক মজবুত হ'ব। মৰম ভালপোৱা বৃদ্ধি পাব। অবিবাহিত কন্যা ৰাশিৰ বাবে ভাল প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। বিয়াৰ আলোচনা হ'ব পাৰে এই নৱেম্বৰ মাহতেই। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু মানসিক শান্তি। মানসিকভাৱে অতিশয় শান্তি আৰু স্ফূৰ্তি অনুভৱ কৰিব। অতিৰিক্ত আপোনাৰ চিন্তা ভাৱনা কমি যাব আৰু শাৰীৰিকভাৱে আপুনি উন্নতি থাকিব। কন্যা ৰাশি বীৰ্গ, নৱেম্বৰ মাহত আপোনাৰ ভাগ্যৰ চাবি খোল খাব। নতুন দিশত আপোনাৰ পৰিৱৰ্তন আহিব। কৰ্মজীৱনত নতুন সফলতা, ব্যৱসায়ত লাভৱান আৰু সম্পৰ্কত শান্তি আহিব। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই মাহত ভাল খবৰ পাব পাৰে। বুধ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ যোগাযোগ শক্তি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত অৰ্থনৈতিকভাৱে এই মাহটো আপোনাৰ স্থিৰ থাকিব। যি কামৰ বাবে বহুদিন চেষ্টা কৰি আছিল সেই কামটো এতিয়া সফলতাৰ ফালে দেখা দিব। প্ৰেমৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশ থাকিব, আনন্দময় পৰিৱেশ। ভুল বুজাবুজি শেষ হ'ব আৰু নতুন আৰম্ভণিৰ সময়। শুভ সময় 11 নৱেম্বৰৰ পৰা 19 নৱেম্বৰ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। ধন, কৰ্মক্ষেত্ৰ, সম্পৰ্কৰ বাবে সৰ্বাধিক শুভ সময়। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 5 আৰু 9। প্ৰতিকাৰ: বুধবাৰে তুলসী গছৰ গুৰিত পানী দিয়ক, গণেশ মন্দিৰত প্ৰাৰ্থনা কৰক আৰু সৰু সৰু ল'ৰা ছোৱালীক মিঠাই দান কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য আৰু মানসিক শান্তি দুয়ো বৃদ্ধি পাব। সেয়েহে বন্ধু বান্ধৱীসকল, নৱেম্বৰ মাহটো কন্যা ৰাশিৰ বাবে সফলতা, শান্তি আৰু সম্পদৰ মাহ হ'ব। যি কামত আশা কৰিছিল সেই কামত শুভ ফল লাভ কৰিব। নিশ্চিত থাকক। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আগন্তুক মাহৰ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।